আজি তিতাবৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে। তিতাবৰ ষ্টেচনত ব্ৰহ্মপুত্ৰ মেলত সেই দুজন ব্যক্তিয়ে নামিছে। এজনৰ নাম ৰিয়াজুল হুছেইন, আনজনৰ নাম নিপেন দাস। দুইজন যোৰহাটৰ ৰজাবাৰী বুলি জানিব পাৰিছোঁ। আৰু ইয়াত তেখেতসকলে পুলিচ চিভিল ড্ৰেছত আছিলে আৰু পুলিচে ফ'ল' কৰি পেলাই তিতাবৰ চাৰিআলিত তেওঁলোক মেজিকত উঠিবলৈ লওঁতেই তেখেতসকলক কৰায়ত্ব কৰে আৰু প্ৰায় 9টা পেকেট তেখেতসকলে উদ্ধাৰ কৰিছে। 9টা পেকেটত ওজন কৰি 18 কেজি, প্ৰায় 20 কেজিমান ওজন হ'ব। আৰু তিতাবৰ পুলিচৰ এইটো বৃহৎ সফলতা বুলিয়ে ক'ব লাগিব, যিহেতু তিতাবৰ পুলিচে আগতো তিতাবৰত বহুতো ড্ৰাগছ স্প্লেণ্ডাৰ ধৰিছে বা ড্ৰাগছ ধৰিছে। আৰু তিতাবৰ পুলিচৰ এইটো আমি শলাগ ল'ব লাগিব। আৰু আজিৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হৈছে। নৱপ্ৰজন্মৰ মাজত এইখিনি বিয়পি যোৱা হ'লে বহুত ল'ৰা ছোৱালী, বহুত ঘৰৰ অৱস্থা বেয়া হ'লহেঁতেন, ল'ৰা ছোৱালী ধ্বংস হ'লহেঁতেন। আৰু এই ক্ষেত্ৰত আমি তিতাবৰ পুলিচৰ শলাগ লৈ জনসাধাৰণক এটা ক'ম যে জনসাধাৰণে এনেকুৱা সন্দেহজনক যদি মানুহ পায় তাৎক্ষণিকভাৱে তিতাবৰ পুলিচক খবৰ দিব লাগে। আৰু এইটো এনেকুৱা ধৰণৰ প্ৰায় ঘটনা তিতাবৰত হৈ আছে। আৰু ড্ৰাগছ বিৰোধী সকলো জনসাধাৰণ ড্ৰাগছ বিৰোধীৰ ক্ষেত্ৰত আপোনাৰ এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে। আজি তিতাবৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে। তিতাবৰ ষ্টেচনত ব্ৰহ্মপুত্ৰ মেলত সেই দুজন ব্যক্তিয়ে নামিছে। এজনৰ নাম ৰিয়াজুল হুছেইন, আনজনৰ নাম নিপেন দাস। দুইজন যোৰহাটৰ ৰজাবাৰী বুলি জানিব পাৰিছোঁ। আৰু ইয়াত তেখেতসকলে পুলিচ চিভিল ড্ৰেছত আছিলে আৰু পুলিচে ফ'ল' কৰি পেলাই তিতাবৰ চাৰিআলিত তেওঁলোক মেজিকত উঠিবলৈ লওঁতেই তেখেতসকলক কৰায়ত্ব কৰে আৰু প্ৰায় 9টা পেকেট তেখেতসকলে উদ্ধাৰ কৰিছে। 9টা পেকেটত ওজন কৰি 18 কেজি, প্ৰায় 20 কেজিমান ওজন হ'ব। আৰু তিতাবৰ পুলিচৰ এইটো বৃহৎ সফলতা বুলিয়ে ক'ব লাগিব, যিহেতু তিতাবৰ পুলিচে আগতো তিতাবৰত বহুতো ড্ৰাগছ স্প্লেণ্ডাৰ ধৰিছে বা ড্ৰাগছ ধৰিছে। আৰু তিতাবৰ পুলিচৰ এইটো আমি শলাগ ল'ব লাগিব। আৰু আজিৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হৈছে। নৱপ্ৰজন্মৰ মাজত এইখিনি বিয়পি যোৱা হ'লে বহুত ল'ৰা ছোৱালী, বহুত ঘৰৰ অৱস্থা বেয়া হ'লহেঁতেন, ল'ৰা ছোৱালী ধ্বংস হ'লহেঁতেন। আৰু এই ক্ষেত্ৰত আমি তিতাবৰ পুলিচৰ শলাগ লৈ জনসাধাৰণক এটা ক'ম যে জনসাধাৰণে এনেকুৱা সন্দেহজনক যদি মানুহ পায় তাৎক্ষণিকভাৱে তিতাবৰ পুলিচক খবৰ দিব লাগে। আৰু এইটো এনেকুৱা ধৰণৰ প্ৰায় ঘটনা তিতাবৰত হৈ আছে। আৰু ড্ৰাগছ বিৰোধী সকলো জনসাধাৰণ ড্ৰাগছ বিৰোধীৰ ক্ষেত্ৰত আপোনাৰ এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।